নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল মই জাহ্নবী দাস আজি তোমালোকৰ বিজ্ঞান বিষয়ৰ তৃতীয় অধ্যায় তাপ পাঠটিৰ প্ৰশ্ন উত্তৰখিনি আমি আলোচনা কৰিম আহা আমি চাও কি কিনো প্ৰশ্ন এই পাঠটিত সন্নিবিষ্ট কৰা হৈছে এই পাঠটিৰ প্ৰথম প্ৰশ্ন হৈছে পৰীক্ষাগাৰৰ তাপমাত্ৰা আৰু জ্বৰ জোখা তাপমাত্ৰাৰ সাদৃশ্য আৰু পাৰ্থক্যসমূহ চিনাক্ত কৰা বা উল্লেখ কৰা পৰীক্ষাগাৰৰ তাপমাত্ৰা আৰু জ্বৰ জোখা তাপমাত্ৰাৰ সাদৃশ্য কি সিমিলাৰিটি আছে আৰু কি পাৰ্থক্য আছে কি ডিফাৰেন্স আছে হেখিনি উলিয়াব দিছে এতিয়া পৰীক্ষাগাৰৰ তাপমাত্ৰা আৰু জ্বৰ জোখা তাপমাত্ৰা বা ক্লিনিকেল থাৰ্মোমিটাৰ কি হৈছিলে জ্বৰ জোখা তাপমাত্ৰা মানুহৰ শৰীৰৰ উষ্ণতা জুখিবলৈ ব্যৱহাৰ কৰা হয় আৰু পৰীক্ষাগাৰৰ তাপমাত্ৰা কিহৰ ব্যৱহাৰ কৰা হয় বিভিন্ন বিজ্ঞান ৰসায়নৰ হক বা পদাৰ্থ বিজ্ঞানৰ হক বা জীৱ বিজ্ঞানৰ বিভিন্ন পৰীক্ষাগাৰত কি কৰা হয় পৰীক্ষাগাৰৰ তাপমাত্ৰা ব্যৱহাৰ কৰা হয় আৰু দুয়ো তাপমাত্ৰাৰ সহায়ত কি কৰা হয় জানানে দুয়ো তাপমাত্ৰাৰ সহায়ত বিভিন্ন ধৰণৰ পদাৰ্থৰ বস্তুৰ কি কৰা হয় উষ্ণতা জোখা হয় আৰু মানুহৰ শৰীৰৰ উষ্ণতা জুখিবলৈ আৰু মানুহৰ শৰীৰৰ উষ্ণতা তোমালোকৰ মনত আছে নে ছাত্ৰ ছাত্ৰীসকল মানুহৰ শৰীৰৰ উষ্ণতা আছিল স্বাভাৱিক উষ্ণতা আছিল 37 ডিগ্ৰী সেলসিয়াস গতিকে আমি চাও আহা পৰীক্ষাগাৰৰ তাপমাত্ৰা আৰু জ্বৰ জোখা তাপমাত্ৰাৰ মাজৰ সাদৃশ্য আৰু পাৰ্থক্যসমূহ কেনেকে দুইটা তাপমাত্ৰাৰে কি আছিল উষ্ণতাৰ এটা পৰিসৰ আছিল মানে নহয় জ্বৰ জোখা তাপমাত্ৰাৰ কিমান আছিল মনত পেলোৱা তোমালোকে 35 ডিগ্ৰী সেলসিয়াসৰ পৰা 42 ডিগ্ৰী সেলসিয়াসলৈকে উষ্ণতা পৰিসৰ আছিল ঠিক একেদৰে পৰীক্ষাগাৰৰ তাপমাত্ৰাৰ কি আছিল -10 ডিগ্ৰী সেলসিয়াসৰ পৰা 110 ডিগ্ৰী সেলসিয়াসলৈকে কি আছিল উষ্ণতাৰ পৰিসৰ আছিল আৰু জ্বৰ জোখা তাপমাত্ৰাৰ এটা কি আছিল এটা ভাঁজ আছিল হয়নে নহয় এই জ্বৰ জোখা তাপমাত্ৰাৰ ভাঁজটো কিহৰ কাৰণে আছিল এই কাৰণে আছিল যে আপুনি পাৰা কি হ'ব নোৱাৰে যাতে তললৈ নামি যাব নোৱাৰে কিন্তু সেই ভাঁজটো পৰীক্ষাগাৰৰ তাপমাত্ৰাত কি হৈছিল নাছিল গতিকে আমি চাও আহা পৰীক্ষাগাৰৰ তাপমাত্ৰা আৰু জ্বৰ জোখা তাপমাত্ৰাৰ সাদৃশ্যসমূহ হ'ল দুয়োটা থাৰ্মোমিটাৰ দীঘলীয়া সংকীৰ্ণ একে ধৰণৰ কাঁচৰ নলীৰে গঠিত দেখিছা একে কেপিলাৰী টিউব একে ধৰণৰ সংকীৰ্ণ কাঁচৰ নলীৰে গঠিত কিন্তু পৰীক্ষাগাৰৰ তাপমাত্ৰা সামান্য কি হয় জানানে দীঘল হয় দুইটাৰে এটা মূৰত এটা কি থাকে বাল্ব থাকে আৰু আমি এই ক্ষেত্ৰত কি কৰিব লাগে ছাত্ৰ ছাত্ৰীসকল আমি সাৱধানতা অৱলম্বন কৰিব লাগে দুয়োটাতে বাল্বত কি থাকে পাৰা থাকে আৰু এই পাৰা যেহেতু বিষাক্ত পদাৰ্থ হয় গতিকে ই মাটিত পৰিলে কি হ'ব পাৰে তাক যিটো আতৰোৱা পদ্ধতিটো কি হৈ যায় জানানে ভয়ংকৰ হৈ পৰে ক্ষতিকাৰক হ'ব পাৰে সেই কাৰণে আমি খুব সাৱধান হ'ব লাগে গতিকে কোনো থাৰ্মোমিটাৰ পৰি মাটিত পৰি যাতে পাৰাখিনি ওলাই না যায় দুয়োখনে কাঁচৰ নলীত সেলসিয়াস স্কেল ব্যৱহাৰ কৰে দেখিছা দুয়োটা থাৰ্মোমিটাৰ বা দুয়োটা তাপমাত্ৰাই কি স্কেল ব্যৱহাৰ কৰে ছাত্ৰ ছাত্ৰীসকল সেলসিয়াস স্কেল ব্যৱহাৰ কৰে এইখিনি হৈছে পৰীক্ষাগাৰৰ তাপমাত্ৰা আৰু জ্বৰ জোখা তাপমাত্ৰাৰ মাজৰ সাদৃশ্য এতিয়া আমি চাও আহা কি কিনো পাৰ্থক্য এই দুই থাৰ্মোমিটাৰৰ মাজত কি পাৰ্থক্য দেখা পোৱা যায় ক্লিনিকেল থাৰ্মোমিটাৰ মানে হৈছে জ্বৰ জোখা থাৰ্মোমিটাৰ তোমালোকে মনত ৰাখিবা ক্লিনিকেল থাৰ্মোমিটাৰে জ্বৰ জোখা থাৰ্মোমিটাৰে উষ্ণতা 35 ডিগ্ৰী সেলসিয়াসৰ পৰা 45 ডিগ্ৰী সেলসিয়াস বুলি পঢ়ে দেখিছা আনহাতে পৰীক্ষাগাৰৰ থাৰ্মোমিটাৰ পৰিসৰ -10 ডিগ্ৰী সেলসিয়াসৰ পৰা 110 ডিগ্ৰী সেলসিয়াসৰ ভিতৰত কি থাকে পৰিসৰটো থাকে গতিকে তোমালোকে এই উষ্ণতাৰ পৰিসৰবিলাক কি কৰিবা মনত ৰাখিবা এতিয়া চোৱা ক্লিনিকেল থাৰ্মোমিটাৰ বাল্বৰ ওচৰত এটা কি থাকে ভাঁজ থাকে ক্লিনিকেল থাৰ্মোমিটাৰ মানে জ্বৰ জোখা থাৰ্মোমিটাৰত কি থাকে এটা ভাঁজ থাকে আৰু এই ভাঁজটো কিয় থাকে ই পাৰাক আপুনি নামি যোৱাত কি কৰে জানানে বাধা দিয়ে কিন্তু পৰীক্ষাগাৰৰ থাৰ্মোমিটাৰত কোনো ধৰণৰ ভাঁজ নাথাকে দেখিছা পৰীক্ষাগাৰৰ থাৰ্মোমিটাৰত কোনো ধৰণৰ ভাঁজৰ উপস্থিতি নাথাকে এতিয়া চোৱা তাপৰ পৰিবাহী আৰু অপৰিবাহী বস্তুৰ দুটাকৈ উদাহৰণ দিয়া
এতিয়া তাপৰ পৰিবাহী বস্তু বা পদাৰ্থ কোনবিলাক আছিলে যিবোৰ বস্তু বা পদাৰ্থৰ মাজেৰে তাপ পাৰ হৈ যাব পাৰে সেই বস্তুবিলাকক কি বুলি কোৱা হৈছিলে তাপৰ পৰিবাহী আৰু তাপৰ পৰিবাহী বিলাকক কি বুলি কোৱা হৈছিলে ছাত্ৰ ছাত্ৰীসকল সুপৰিবাহী পদাৰ্থ বুলি কোৱা হৈছিলে এই সুপৰিবাহী পদাৰ্থৰ মাজেৰে কি পাৰ হৈ যাব পাৰে তাপ পাৰ হৈ যাব পাৰে আৰু অপৰিবাহী বা কুপৰিবাহী বস্তুবিলাকৰ মাজেৰে কি পাৰ হৈ যাব নোৱাৰে তাপ পাৰ হৈ যাব দেখিছা অপৰিবাহী বা কুপৰিবাহী বস্তুৰ মাজেৰে কি পাৰ হৈ যাব নোৱাৰে তাপ পাৰ হৈ যাব নোৱাৰে বিভিন্ন ধাতু তীখা আদি হৈছে সুপৰিবাহী আৰু কাঁচ প্লাষ্টিক আদিবোৰ হৈছে কুপৰিবাহী পদাৰ্থ দেখিছা সুপৰিবাহী বিভিন্ন ধাতু তীখা আদিবিলাক হৈছে সুপৰিবাহী আৰু কাঁচ প্লাষ্টিক আদিবিলাক হৈছে কুপৰিবাহী পদাৰ্থ চোৱা তাপৰ পৰিবাহীৰ দুটা উদাহৰণ হল এলুমিনিয়াম আৰু লোহা কিহত পৰে এলুমিনিয়াম আৰু লোহা হৈছে ধাতু দেখিছা এলুমিনিয়াম লোহা হৈছে ধাতু আৰু তাপৰ অপৰিবাহী দুটা উদাহৰণ হল কাঁচ আৰু প্লাষ্টিক গতিকে পৰীক্ষাত প্ৰশ্ন আহিলে তোমালোকে এনেদৰে ধুনীয়াকে লিখিব লাগিব এতিয়া চোৱা খালি ঠাই পূৰ্ণ কৰা কোনো এটা বস্তুৰ উত্তাপ ইয়াৰ ডেছৰ দ্বাৰা নিৰ্ণয় কৰা হয় ফিল ইন দা ব্লেংকস কোনো এটা বস্তুৰ উত্তাপ ইয়াৰ কিহৰ দ্বাৰা নিৰ্ণয় কৰা হয় জানানে ইয়াৰ উষ্ণতাৰ দ্বাৰা নিৰ্ণয় কৰা হয় ইয়াৰ উষ্ণতাৰ দ্বাৰা নিৰ্ণয় কৰা কোনো এটা বস্তুৰ উত্তাপ ইয়াৰ কিহৰ দ্বাৰা নিৰ্ণয় কৰা হয় উষ্ণতাৰ দ্বাৰা নিৰ্ণয় কৰা হয় উতলা পানীৰ উষ্ণতা ডেছ তাপমাত্ৰাৰে জুখিব নোৱাৰি উতলা পানীৰ উষ্ণতা আমি কি কৰিব নোৱাৰো ক্লিনিকেল থাৰ্মোমিটাৰ বা জ্বৰ জোখা তাপমাত্ৰাৰে আমি জুখিব নোৱাৰো দেখিছা ছাত্ৰ ছাত্ৰীসকল উতলা পানীৰ উষ্ণতা আমি জ্বৰ জোখা তাপমাত্ৰাৰে জুখিব নোৱাৰো দেখিছা গতিকে আমাক এই উতলা পানীৰ উষ্ণতা জুখিবলৈ আমাক কি থাৰ্মোমিটাৰ প্ৰয়োজন হ'ব আমাক পৰীক্ষাগাৰৰ তাপমাত্ৰাৰ প্ৰয়োজন হ'ব চোৱা ডিগ্ৰী ডেছ এককত উষ্ণতা জোখা হয় কি হ'ব উত্তৰটো তোমালোকে নিশ্চয় গমে পাইছা ডিগ্ৰী চেলচিয়াছ এককত কি জোখা হয় উষ্ণতা জোখা হয় এইবাৰ চোৱা ডেছ প্ৰক্ৰিয়াৰে তাপৰ সঞ্চালনত মাধ্যমৰ প্ৰয়োজন নহয় তাপৰ সঞ্চালন প্ৰক্ৰিয়া তিনিটা প্ৰক্ৰিয়া আছিল হয় নহয় গতিকে ডেছ প্ৰক্ৰিয়াৰে তাপৰ সঞ্চালনত মাধ্যমৰ প্ৰয়োজন নহয় কি সঞ্চালন প্ৰক্ৰিয়া আছিল মনত পেলোৱা তোমালোকে বিকিৰণ প্ৰক্ৰিয়া সূৰ্যৰ পৰা যে পোহৰ পৃথিৱী পৃষ্ঠলৈ আহি পৰে সূৰ্যৰ পৰা যি প্ৰক্ৰিয়াৰে পোহৰৰ ৰশ্মি পৃথিৱীলৈ আহি পৰে সেই প্ৰক্ৰিয়াটো হৈছে বিকিৰণ প্ৰক্ৰিয়া গতিকে তাপৰ সঞ্চালনৰ প্ৰক্ৰিয়াটো হৈছে বিকিৰণ প্ৰক্ৰিয়া আৰু এই বিকিৰণ প্ৰক্ৰিয়াৰে তাপ সঞ্চালন হ'বলৈ কোনো ধৰণৰ মাধ্যমৰ প্ৰয়োজন নহয় এখন চেঁচা ষ্টীলৰ চামুচ গৰম গাখীৰৰ পিয়লাত ডুবাই ৰখা হৈছে ই ডেছ প্ৰক্ৰিয়াৰে আনটো মূৰলৈ তাপ সঞ্চালিত কৰে গতিকে আমি জানো কঠিন পদাৰ্থৰ ক্ষেত্ৰত পৰিবহন প্ৰক্ৰিয়াৰে কি হয় তাপৰ সঞ্চালন হয় গতিকে ইয়াত উত্তৰটো কি হ'ব ইয়াত উত্তৰটো হ'ব পৰিবহন প্ৰক্ৰিয়াৰে কি হয় আনটো মূৰলৈ এটা গৰম প্ৰান্তৰ পৰা আনটো মূৰলৈ কি হয় তাপৰ সঞ্চালন হয় পাতল ৰঙৰ বস্ত্ৰতকৈ ডেছ ৰঙৰ বস্ত্ৰই অধিক তাপ শোষণ কৰে পাতল ৰঙৰ বস্ত্ৰতকৈ গাঢ় ৰঙৰ বস্ত্ৰই ছাত্ৰ ছাত্ৰী মনত ৰাখিবা পাতল ৰঙৰ বস্ত্ৰতকৈ গাঢ় ডাঠ বা ক'লা এনেকুৱা ৰঙৰ বস্ত্ৰবিলাকে কি কৰিব পাৰে জানানে অধিক তাপ শোষণ কৰিব পাৰে আৰু পাতল ৰঙৰ কি হৈ যায় পাতল ৰঙৰ বস্ত্ৰৰ ক্ষেত্ৰত পোহৰ প্ৰতিফলিত হৈ যায় সেই কাৰণেতো আমি গৰম দিনত পাতল ৰঙৰ কাপোৰ পিন্ধিব লাগে আৰু ঠাণ্ডা দিনত গাঢ় ৰঙৰ বা আমি যে কম্বল উৰি লওঁ হয়নে নহয় কাৰণ তেতিয়া অধিক তাপ শোষণ কৰিব পাৰে এতিয়া চোৱা তলৰ বাক্যবোৰ মিলোৱা স্থল বতাহ বলে জল বতাহ বলে গাঢ় ৰঙৰ বস্ত্ৰ পছন্দ কৰা হয় পাতল ৰঙৰ বস্ত্ৰ পছন্দ কৰা হয় আমি ম্যাচিং কৰিব লাগে চোৱা জল বতাহ কেতিয়া বলে জল বতাহ বলে দিনত আৰু স্থল বতাহ কেতিয়া বলে স্থল বতাহ বলে ৰাতি স্থল বতাহ বলে ছাত্ৰ ছাত্ৰীসকল ৰাতি জল বতাহ বলে
দিনত দেখিছানে জলবতাহ বলে দিনত আৰু গাঢ় ৰঙৰ বস্ত্ৰ পছন্দ কৰা হয় শীতকালত আৰু পাতল ৰঙৰ বস্ত্ৰ পছন্দ কৰা হয় গ্ৰীষ্মকালত দেখিছা পাতল ৰঙৰ বস্ত্ৰ পছন্দ কৰা হয় গ্ৰীষ্মকালত আৰু গাঢ় ৰঙৰ বস্ত্ৰ পছন্দ কৰা হয় শীতকালত আৰু জলবতাহ বলে দিনত আৰু স্থলবতাহ বলে ৰাতি তোমালোকে মনত ৰাখিবা শীতকালত মাত্ৰ এখন ডাঠ কাপোৰৰ সলনি একাধিক তৰপৰ কাপোৰ পিন্ধিলে আমাৰ শৰীৰ কিয় বেছি গৰম হৈ থাকে আলোচনা কৰা শীতকালত মাত্ৰ এখন ডাঠ কাপোৰৰ সলনি একাধিক তৰপৰ কাপোৰ পিন্ধিলে আমি একাধিক তৰপৰ কাপোৰ পিন্ধিলে কি হৈ যায় জানেনে কাপোৰৰ মাজত যে কিছুমান বায়ুৰ তৰপ থাকে আৰু এই বায়ুৰ তৰপ বিলাকে কি কৰিব পাৰে জানা বায়ুৰ তৰপ বিলাকে অধিক তাপ শোষণ কৰিব পাৰে তাৰ মানে ই তাপটো ওলাই যাব নিদিয়ে গতিকে আমাৰ শৰীৰ তেতিয়া কি হৈ থাকে গৰম হৈ থাকে গতিকে চাওহা শীতকালত আমি কেৱল এটা ডাঠ কাপোৰতকৈ অধিক তৰপৰ কাপোৰ পিন্ধিবলৈ পছন্দ কৰো কাৰণ বিভিন্ন কাপোৰৰ তৰপৰ মাজত দেখিছা বায়ু আবদ্ধ হৈ পৰে তাপৰ দুৰ্বল পৰিবাহী হোৱাৰ বাবে বায়ু আমাৰ শৰীৰৰ পৰা তাপ ক্ষয় হোৱাত বাধা দিয়ে সেয়েহে কাপোৰৰ তৰপবোৰে আমাক এটা তৰপতকৈও কি কৰে গৰম কৰি ৰাখে গতিকে একাধিক তৰপৰ কাপোৰ পিন্ধিলে কি হয় কাপোৰৰ মাজত বায়ু সোমাই পৰে আৰু বায়ুৱে কি কৰে তাপখিনি আবদ্ধ কৰি ৰাখিব পাৰে শোষণ কৰি ৰাখিব পাৰে ফলত আমাৰ শৰীৰ কি হৈ পৰে গৰম হৈ পৰে তলৰ চিত্ৰটোলৈ লক্ষ্য কৰা পৰিবহন পৰিচলন আৰু বিকিৰণ প্ৰক্ৰিয়াৰে তাপ সঞ্চালিত হোৱা স্থানবোৰ চিহ্নিত কৰা ইয়াতে এটা চিত্ৰ দিয়া হৈছে চোৱা এই চিত্ৰটোৰনো কোন কোন ধৰণৰ প্ৰক্ৰিয়াৰে কেনেদৰে তাপৰ সঞ্চালন হৈছে বাৰ্ণাৰৰ পৰা কেৰাহীলৈ তাপ স্থানান্তৰ কৰা হয় বিকিৰণৰ দ্বাৰা দেখিছা বাৰ্ণাৰৰ পৰা কেৰাহীলৈ তাপ স্থানান্তৰ কৰা হয় বিকিৰণ প্ৰক্ৰিয়াৰ দ্বাৰা কেৰাহীৰ পৰা পানীলৈ তাপ স্থানান্তৰ কৰা হয় পৰিবাহীৰ দ্বাৰা বা পৰিবহনৰ দ্বাৰা এই যে কেৰাহীৰ পৰা পাত্ৰটোৰ পৰা সসপেনটোৰ পৰা বা পাত্ৰটোৰ পৰা যে পানীলে তাপ গৈছে হেতু কি প্ৰক্ৰিয়াৰে ছাত্ৰ-ছাত্ৰীসকল পৰিবহন প্ৰক্ৰিয়াৰে তাপ সঞ্চালন হৈছে আকৌ পানীৰ ভিতৰত তাপৰ সঞ্চালন কি হয় পৰিচলন প্ৰক্ৰিয়াৰ দ্বাৰা কাৰণ চোৱা কেৰাহীটোৰ ওচৰত বা পাত্ৰটোৰ ওচৰত থকা পানীখিনি প্ৰথমে গৰম হ'ব গৰম হৈ সেই পানীখিনি কি হ'ব ওপৰলৈ যাব আকৌ পাত্ৰৰ দাঁতি কাষৰে পানীখিনি তললৈ নামি আহিব আকৌ গৰম হৈ ওপৰলৈ যাব এইদৰে গোটেই পানীখিনি গৰম নোহোৱালৈকে এই পৰিচলন প্ৰক্ৰিয়া সংঘটিত হৈ থাকে গতিকে ছাত্ৰ-ছাত্ৰীসকল তোমালোকে কোনটো প্ৰক্ৰিয়াৰে কেনেধৰণে তাপৰ সঞ্চালন হৈছে ভালদৰে মনত ৰাখিবা এতিয়া চোৱা উষ্ণ জলবায়ুৰ অঞ্চলৰ ঘৰবোৰৰ বহিঃবেৰত বগা ৰং দিবলৈ পৰামৰ্শ দিয়া হয় কিয় উষ্ণ জলবায়ু মানে গৰম জলবায়ু য'ত গৰম জলবায়ু গৰম হৈ থাকে গতিকে সেই তেনেকুৱা জলবায়ুৰ অঞ্চলত থকা যিবিলাক ঘৰ সেই ঘৰবিলাকত সাধাৰণতে কোৱা হয় যে বগা ৰং সানিবলৈ কি কৰা হয় উপদেশ দিয়া হয় এইটো কিয় কৰা হয় বগা ৰং সানিবলৈ কাৰণ আমি জানিছো যে পাতল ৰং বা বগা ৰঙে কি কৰিব পাৰে পোহৰ প্ৰতিফলিত কৰিব পাৰে বুজি পাইছা পোহৰ প্ৰতিফলিত কৰিব পাৰে কিন্তু গাঢ় ৰঙে কি কৰে তাপটো শোষণ কৰি ৰাখিব পাৰে ধৰি ৰাখিব পাৰে দেখিছা গতিকে এনে জলবায়ু সেই অঞ্চলৰ জলবায়ু এনেই গৰম আকৌ যদি ঘৰটোৰ বেৰত যদি গাঢ় ৰং দি দিয়া হয় তেতিয়া চিন্তা কৰাচোন তোমালোকে সেই ঘৰৰ ভিতৰত থকা মানুহখিনিৰ কি অৱস্থা হ'ব প্ৰাণীসমূহৰ কি অৱস্থা হ'ব অধিক তাপ শোষণ কৰিব তেওঁলোকৰ দেহও অধিক তাপ শোষণ কৰিব ফলত মানুহ জীয়াই থকাটো কি হৈ পৰে অসম্ভৱ হৈ পৰে গতিকে মানুহে যাতে সুবিধাজনকভাৱে বসবাস কৰিব পাৰে ভালদৰে শান্তিপূৰ্ণভাৱে বসবাস কৰিব পাৰে তাৰ কাৰণে কি কৰা হয় পাতল ৰঙৰ বেৰত পাতল ৰং বা বগা ৰং সানিবলৈ কি কৰা হয় উপদেশ দিয়া হয় তেতিয়া বগা ৰঙে পোহৰ কি কৰিব পাৰে প্ৰতিফলিত কৰিব পাৰে বুজি পাইছা ছাত্ৰ-ছাত্ৰীসকল চোৱা উষ্ণ জলবায়ুৰ ঠাইত ঘৰৰ বাহিৰৰ বেৰত বগা ৰঙৰ ৰং কৰাটো বাঞ্ছনীয় কৰিবই লাগে কাৰণ বগাৰ দৰে পাতল ৰঙে ইয়াৰ ওপৰত পৰা তাপৰ বেছিভাগেই ঘূৰাই প্ৰতিফলিত কৰে দেখিছা প্ৰতিফলিত কৰে
ধৰা উষ্ণ জলবায়ু অঞ্চলৰ ঘৰ পোহৰ ৰশ্মি আহি পৰিছে কি প্ৰক্ৰিয়াৰে বিকিৰণ প্ৰক্ৰিয়াৰে পোহৰ ৰশ্মি অহা পোহৰ ৰশ্মি কি কৰে বেছিভাগে কি কৰিব পাৰে প্ৰতিফলিত কৰিব পাৰে বেছিভাগে কি কৰিব পাৰে বগা ৰঙে প্ৰতিফলিত কৰিব পাৰে দেখিছা বগা ৰঙে বেছিভাগে পোহৰ ৰশ্মি প্ৰতিফলিত কৰিব পাৰে হেহে পাতল ৰঙে ঘৰটো ঠাণ্ডা কৰি ৰখাৰ প্ৰৱণতা থাকে দেখিছা পাতল ৰঙে ঘৰটো কি কৰি ৰখাৰ প্ৰৱণতা থাকে ঠাণ্ডা কৰি ৰখাৰ প্ৰৱণতা থাকে এবাৰ চোৱা উষ্ণ জলবায়ুৰ ঠাইত ঘৰৰ বাহিৰৰ বেৰত বগা ৰং কৰাটো বাঞ্ছনীয় কাৰণ বগাৰ দৰে পাতল ৰঙে ইয়াৰ ওপৰত পৰা তাপৰ বেছিভাগে ঘূৰাই প্ৰতিফলিত কৰে এতিয়া চোৱা 30 ডিগ্ৰী সেলসিয়াছত থকা 1 লিটাৰ পানী 50 ডিগ্ৰী সেলসিয়াছত থকা 1 লিটাৰ পানীৰ লগত মিহলি কৰা হল মিশ্ৰণৰ উষ্ণতা হ'ব 30 ডিগ্ৰী সেলসিয়াছত থকা 1 লিটাৰ পানী 50 ডিগ্ৰী সেলসিয়াছত থকা 1 লিটাৰ পানীৰ লগত মিহলি কৰে তেতিয়া কোনটো হ'ব 80 ডিগ্ৰী সেলসিয়াছ 50 ডিগ্ৰীতকৈ বেছি কিন্তু 80 ডিগ্ৰীতকৈ কম 20 ডিগ্ৰী সেলসিয়াছ 30 ডিগ্ৰী আৰু 50 ডিগ্ৰী সেলসিয়াছৰ মাজত 30 ডিগ্ৰী সেলসিয়াছত থকা 1 লিটাৰ পানী আৰু 50 ডিগ্ৰী সেলসিয়াছত থকা 1 লিটাৰ পানী যেতিয়া মিহলি কৰি দিব তেতিয়া কি হ'ব জানানে তেতিয়া 30 ডিগ্ৰী সেলসিয়াছ আৰু 50 ডিগ্ৰী সেলসিয়াছৰ মাজত আমি উষ্ণতা পাম দেখিছা মিশ্ৰণৰ উষ্ণতা হ'ব 30 ডিগ্ৰী সেলসিয়াছ আৰু 50 ডিগ্ৰী সেলসিয়াছৰ মাজত মগ এটাত থকা 40 ডিগ্ৰী সেলসিয়াছ উষ্ণতাৰ পানীত 40 ডিগ্ৰী সেলসিয়াছ উষ্ণতাৰ লুৰ বল এটা ডুবাই দিয়া হল তেতিয়া কোনটোৰ পৰা কলে তাপ সঞ্চালননো হ'ব সো লুৰ বলৰ পৰা পানীলৈ সঞ্চালিত হ'ব লুৰ বলৰ পৰা পানীলৈ সঞ্চালিত নহয় পানীৰ পৰা লুৰ বললৈ সঞ্চালিত নহয় পানীৰ পৰা লুৰ বললৈ সঞ্চালিত হ'ব দুয়োৰে উষ্ণতা বৃদ্ধি পাব এছোৱা এখিনিতে তোমালোকে মন কৰা ইয়াতে কি হৈছে পানীৰ উষ্ণতা আৰু লুৰ বলটোৰ উষ্ণতা কিন্তু সমান সমান 40 ডিগ্ৰী সেলসিয়াছ যেহেতু উষ্ণতা সমান হৈ আছে গতিকে এই ক্ষেত্ৰত লোহাৰ বলৰ পৰা পানীলৈ উষ্ণতা নাযায় পানীৰ পৰা লোহাৰ বললৈ নাযায় গতিকে উত্তৰটো হ'ব ছাত্ৰ-ছাত্ৰীসকল বি লুৰ বলৰ পৰা পানীলৈ সঞ্চালিত নহয় বা পানীৰ পৰা লুৰ বললৈ কি নহয় সঞ্চালিত নহয় আইসক্ৰীমেৰে পূৰ্ণ কাপ এটাত কাঠৰা চামুচ এখন ভৰাই থোৱা হৈছে চামুচখনৰ আনটো মূৰ পৰিবহন প্ৰক্ৰিয়াৰে চেঁচা হ'ব পৰিচলন প্ৰক্ৰিয়াৰে চেঁচা হ'ব বিকিৰণ প্ৰক্ৰিয়াৰে চেঁচা হ'ব চেঁচা নহয় উত্তৰটো কি হ'ব পৰিবহন প্ৰক্ৰিয়াৰে কি হ'ব চেঁচা হ'ব গতিকে তোমালোকে এই কোৱেশ্চন আনসাৰ খিনি ভালদৰে ঘৰত প্ৰেক্টিস কৰিবা চোৱা নিষ্কলংক তীখাৰ কেৰাহীৰ তলিভাগ সাধাৰণতে তামেৰে নিৰ্মিত হয় ইয়াৰ কাৰণ হৈছে তামৰ তলিয়ে কেৰাহীৰ আয়ুস বঢ়ায় কেৰাহীটো দেখাত ৰং বিৰঙৰ হয় নিষ্কলংক তীখাতকৈ তাম অধিক পৰিবাহী নিষ্কলংক তীখাতকৈ তাম সাফা কৰাটো সুবিধাজনক গতিকে ইয়াৰ উত্তৰটো কোনটো হ'ব ছাত্ৰ-ছাত্ৰীসকল নিষ্কলংক তীখাতকৈ তাম অধিক পৰিবাহী গতিকে ৰন্ধা বঢ়াৰ ক্ষেত্ৰত কি হয় সুবিধাজনক হয় নিষ্কলংক তীখাৰ কেৰাহীৰ তলিভাগ সাধাৰণতে কি কৰা হয় তামেৰে নিৰ্মিত কৰা হয় কাৰণ নিষ্কলংক তীখাতকৈ তাম কি হয় ভাল পৰিবাহী বা অধিক পৰিবাহী হয় গতিকে ছাত্ৰ-ছাত্ৰীসকল আশা কৰিছো তোমালোকে এই প্ৰশ্ন উত্তৰখিনি আয়ত্ত কৰিবলৈ সক্ষম হৈছা ঘৰত ভালদৰে পঢ়া শুনা কৰিবা আজিলৈ আহো ধন্যবাদ